হেল্ল' এভৰিৱান, পুনৰবাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, খুব ভাল লগা এটা মুহূৰ্ত আপোনালোকে অনুভৱ কৰিব পাৰিছে নিশ্চয়। ক'লৈনো এগৰাকী যাত্ৰা অব্যাহত ৰাখিছে, নিশ্চয় আপোনালোকৰ আগত অৱগত কৰিম। কিন্তু ভিডিঅ'টি তাৰ আগতে স্ক্ৰিপ্ট নকৰাকৈ আপোনালোক সম্পূৰ্ণকৈ চাব লাগিব, তেতিয়াহে গম পাব যে মই ক'লৈ যাত্ৰা কৰিছোঁ। বন্ধু বান্ধৱীসকল, জীৱনত মই কি কৰিছোঁ কি কৰা নাই সকলোখিনি আপোনালোকৰ আগত অৱগত কৰি আহিছোঁ। গতিকে আজিৰনো ইমান শুভ কামটো মই কিয়নো অৱগত নকৰিম, গতিকে আপোনালোকৰ আগত অৱগত কৰিবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছে নিশ্চয় আপোনালোকে মোৰ লগত আছে সত্যনাৰায়ণ মিলি, ৰাণা পায়েং, মুকুল পেগু আৰু বিপুল টাইট। বন্ধু বান্ধৱীসকল, আমি যাত্ৰা অব্যাহত ৰাখিছোঁ ডিব্ৰুগড় ফালে। কিয়নো বুলি ক'ব গ'লে আপোনালোকক সকলোকে জনাম বুলি মই কৈ আহিছোঁ কথাবোৰ। ফাইনেলি এতিয়া আমি অলপ দেৰিৰ পিছতে পাই যাম বগীবিল দলং। এয়া ফাইনেলি পাই গ'লোহি আমি বগীবিল দলং। নিশ্চয় আপোনালোকে দেখিছে এয়া বগীবিল দলং। বগীবিল দলঙৰ পৰা গৈ আমি আকৌ চুকাফা তিনিআলিতে নামি অকণমান চাহৰ জুতি ল'ম, সেয়াকো আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোক সকলোৱে ভিডিঅ'টি স্কিপ নকৰিব দেই বন্ধু বান্ধৱীসকল। সকলোকে চাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু এয়া ফাইনেলি আমি চুকাফা তিনিআলিত নামি কিনে চাহৰ জুতি ল'বৰ কাৰণে বহি গ'লোহি। চাহৰ জুতি লৈ থাকোঁতে তেনেকুৱাতে আমাৰ মাজুলীৰে এজন দাদাক লগ পালোঁ, দুজন দাদাক লগ পালোঁ। তেওঁলোকক লগ পাই কিনি তেওঁলোকৰ লগতে একেলগে চাহ খাই মেলি তেওঁলোকক আমি বাই বাই কৰি কিনি আমাৰ গন্তব্যস্থানলৈ আমি ৰাওনা কৰিছোঁ। বন্ধু বান্ধৱীসকল, এয়া নিশ্চয় দেখা পাইছে আমি ডিব্ৰুগড় অভিমুখে যাত্ৰা অব্যাহত ৰাখিছোঁ। আমি যাম এতিয়া ডিব্ৰুগড়লৈ। ডিব্ৰুগড় আপোনাৰ জগন্নাথ মন্দিৰৰ ফালেদি চক্ৰেটিঙেদি আমি গৈ আছোঁ আমাৰ গন্তব্যস্থানলৈ। এয়া দেখিছে বাগানবিলাক বিৰাট খৰাং হৈছে, বাগানৰ কাষে কাষে আমি গৈ আছোঁ। এতিয়া ফাইনেলি আপোনালোকৰ আগত অৱগত কৰিবলৈ লৈছোঁ বন্ধু বান্ধৱীসকল, জীৱনৰ মোৰ বহুত ডাঙৰ এটা অভিজ্ঞতা, মোৰ জীৱনৰ লগত জড়িত এটি বহুত ভাল লগা মুহূৰ্ত। গতিকে আপোনালোকৰ আগত অৱগত কৰিবলৈ চেষ্টা কৰি আহিছোঁ বুলিয়েই গাই আহিছোঁ। এয়া দেখিছেনে শাৰী শাৰী চাইকে বাগান, কিমান সুন্দৰ লাগিছে নহয়নে বাৰু। তাৰপিছতে এতিয়া ফাইনেলি আপোনালোকৰ আগত অৱগত কৰিম আৰু মই ক'লৈ গৈছোঁ ডিব্ৰুগড়। সেই বন্ধু বান্ধৱীসকল, মই গৈছোঁ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰলৈ। খুব ভাল লাগিছে ন। ফাইনেলি এয়া পাই গ'লোহি ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰ। গতিকে মোৰ যিসকল বন্ধু তেওঁলোকো আহিছে মোৰ লগত, কি কাৰণত আহিছে মই সকলোখিনি আপোনালোকৰ আগত এতিয়া জনাম আৰু নিশ্চয়কৈ। বন্ধু বান্ধৱীসকল, জীৱনত বহুত ভাল লাগিছে, মোৰ প্ৰথম অভিজ্ঞতা সেইখিনি হৈছে এয়া ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰলৈ আহিছোঁ। গতিকে স্বাগতম ৱেলকাম বুলি লিখা আছে। এয়া ভিতৰ চৰা অকণমান দেখাইছোঁ, এয়া ৰেডিঅ' চেণ্টাৰ ডিব্ৰুগড়। বন্ধু বান্ধৱীসকল, আজি খুব গৌৰৱ অনুভৱ কৰিছোঁ, আপোনালোকৰ আগত বাৰম্বাৰে কৈ আহিছোঁ। এয়া ভিতৰৰ দৃশ্য। মোৰ আজি ঐনিতম বাণীবদ্ধ হ'ব আৰু জীৱনত প্ৰথমবাৰৰ কাৰণে মোৰ নামটোৰ লগত সন্নিৱিষ্ট হ'ল অনাতাঁৰ শিল্পী হিচাপে। আৰু তেনে সময়তে মই যেতিয়া গীতবোৰ বাণীবদ্ধ কৰি আছিলোঁ, তেতিয়া ঢকুৱাখানাৰ পৰা এটা প্ৰাইভেট স্কুলৰ পৰা সৰু সৰু কণ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক ৰেডিঅ' চেণ্টাৰ পৰিদৰ্শন কৰিবৰ কাৰণে লৈ আহিছে। আৰু তেনেস্থলতে তেওঁলোকে মোৰ গীতবিলাক শুনাৰ পিছত তেওঁলোকৰ লগতো কিছুমান মই মত বিনিময় কৰিলোঁ। খুব ভাল লাগিলে তেওঁলোকৰ লগত কথা বতৰা পাতি মেলি তেওঁলোক গৈছিলেগৈ। আকৌ এবাৰ আহিলে, অহাৰ পিছত তেওঁলোকৰ লগত মই তেতিয়া কথা বতৰাবিলাক পাতিলোঁ। আৰু ইয়াৰে আমাৰ ঘোষক নিপেন কামান দাদা, তেখেতক লগ পাইছোঁ। তেখেতক লগ পাই কিনি বহুত ভাল লাগিলে। নিপেন কামান দাই কেইবাখনো অনুষ্ঠান ইয়াতে চলাই আছে। তেওঁ কাৰ্পুনপুলিৰ ঘোষকৰ হিচাপে কাম কৰি আছে। আৰু জ্ঞান মালিনী, তাৰপিছতে আপোনাৰ দক্ষিৰী, তেনেধৰণৰ কেইবাটাও অনুষ্ঠান তেখেতে চলাই আছে। আৰু মীনাক্ষী পান্যাং, তাইকো লগ পালোঁ। তাইও গীত গায়, তাই এখন প্ৰাইভেট স্কুলতে টিচাৰ কৰি আছে। তাইৰ লগতো কথা বতৰা পাতিলোঁ, ভাল লাগিল তেওঁলোককো লগ পাই কিনি। আৰু তেওঁলোকক লগ পাই কিনি সম্পূৰ্ণ কামখিনি কৰি মেলি এয়া আকৌ চুকাফা তিনিআলিতে আমি ভাত খাবৰ কাৰণে বহি গ'লোঁ। এয়া মুকুলক দেখাইছোঁ ভাত খোৱাৰ দৃশ্য। ইয়াৰ পৰা ভাত পানী খাই মেলি আহি কিনি আকৌ বগীবিলৰ সিপাৰে আকৌ কমলা চমলা কিনিবৰ কাৰণে এয়া বহি গ'লোঁ। মুকুলকে দেখাই আছোঁ বাৰম্বাৰে। তাৰপিছত মই কিমান কমলা আৰু আপেল কিনিলোঁ চাওক, আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া আপেল কিনিলোঁ 3 কেজি, আপেল কিনিলোঁ 1 কেজি আৰু কমলা কিনিলোঁ 3 কেজি। সেইখিনি কিনাৰ পিছত আকৌ আৰু ভাল লগা কথা এটা ইয়াতে হ'ল যে আমাৰ জনগোষ্ঠীয় মহিলাসকলে যে নিজে স্বাৱলম্বী হ'বৰ কাৰণে কিমান সুন্দৰকৈ তেওঁলোকে প্ৰচেষ্টা আগবঢ়াইছে, ভাল লাগিল। আৰু ইয়াতে মই ভেকুৰী বেঙেনা কিনিবলৈ চেষ্টা কৰিলোঁ। আৰু এটা মাছ দেখাইছোঁ দেই আপোনালোকক, সেইটো আমি মাৰগাং বুলি কওঁ, অসমীয়াত কি বুলি কয় নাজানো। আৰু যিহেতুকে এতিয়া জানুৱাৰী পাব হৈছে আৰু সৰিয়হ ফুলাৰ বতৰো আহি পাইছেহি আৰু বেছি দীঘলীয়া নকৰোঁ মোৰ ভিডিঅ'টি, ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।